নমস্কাৰ দা নিউজ প্লাছৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ধীৰাজ ডেকা অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন হৃদস্পন্দন জনতাৰ শিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই অসমবাসী কিমান মৰ্মাহত কেনেদৰে শোকসাগৰত বুৰ গৈছে অসমৰ বিভিন্ন ক্ষেত্ৰত সংঘটিত ঘটনা পৰিঘটনাসমূহে ইয়াৰ চাক্ষুষ প্ৰমাণ আৰু জুবিন গাৰ্গৰ যি সমাধি ক্ষেত্ৰ সেয়া যেন এক তীৰ্থস্থানলৈ ৰূপান্তৰিত হ'ল কিমান মানুহ গৈছে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি নিবেদনৰ অৰ্থে সকলোৰে এটাই আশা জুবিন গাৰ্গৰ যি মৃত্যু ৰহস্য সেই ৰহস্য সুন্দৰকৈ ওলাই আহক সেই ৰহস্যৰ লগত জড়িত ব্যক্তি যদি কিবা তাত ফুল আছে তাত যদি কিবা ভুল আছে সেই ব্যক্তি শাস্তি পাওক জুবিন গাৰ্গৰ ন্যায় পাওক এনেদৰে অসমীয়া জাতিয়ে কান্দিছে আৰু সেই ঘটনা পৰিঘটনা আলম লৈ আমি দা নিউজ প্লাছৰ পৰিয়ালৰ আয়োজন কৰিছোঁ বিভিন্ন অনুষ্ঠান আজি ইয়াৰ ব্যতিক্ৰম নহয় আমি আয়োজন কৰিছোঁ এটি অনুষ্ঠান মহান সত্তাগৰাকীক শ্ৰদ্ধা নিবেদনৰ অৰ্থে আমি আয়োজন কৰিছোঁ এই অনুষ্ঠান আৰু জুবিন গাৰ্গক ভাল পোৱা জুবিন গাৰ্গৰ সৈতে কাম কৰা অসমৰ অতি জনপ্ৰিয় কণ্ঠশিল্পী যিগৰাকী কণ্ঠশিল্পীৰ গীত আপোনালোকে শুনিছে দীৰ্ঘদিন ধৰি যিগৰাকী কণ্ঠশিল্পীৰ সুৰীয়া যাত্ৰাই অসমবাসীক মোহাচন্ন কৰি আহিছে তেনেগৰাকী কণ্ঠশিল্পীক আমি আমন্ত্ৰণ কৰি আনিছোঁ ৰূপালী কাশ্যপ ৰূপালী স্বাগতম জনাইছোঁ আজি তুমি আহিছা মহান সত্তাগৰাকীক আমি স্মৰণ কৰিবৰ কাৰণে আমি আয়োজন কৰিছোঁ অনুষ্ঠান কেনেকুৱা অনুভৱ আজি মহান সত্তাগৰাকী আমাৰ মাজৰ পৰা নোহোৱা হ'ল জুবিনবিহীন অসম কেতিয়াবা কল্পনা কৰিছিলানে প্ৰথম কথা হ'ল যে জুবিন দা ঈশ্বৰ পুৰুষ আচলতে ঈশ্বৰ পুৰুষ এজন তেওঁ মই মৰি যাম আপুনি মৰি যাব এটা সময়ত সকলো মৰি যাব বুলি আমি জানো কিন্তু তেওঁ মৰা বা তেওঁ নাথাকা সেই অনুভৱকণ আমি মানে সপোনতো ভাবিব নোৱাৰোঁ আজি আমি বিশ্বাস কৰিব পৰা নাই একদম বিশ্বাস কৰিব পৰা নাই কাৰণ কিয় এতিয়াও এনেকুৱা লাগে যে এই যে আমি এতিয়া কথা পাতি আছোঁ জুবিন দাই ইমান জীৱনত ইমান উৎপাত কৰিছে ইমান কেতিয়াবা অনুষ্ঠান কৰিবলৈ যায় নকৰোঁ ধেমালি কৰে ফূৰ্তি কৰে তেওঁক লৈ চৰ্চা হৈয়ে থাকে নহয় জানো চৰ্চা সদায় হৈ থাকে আজিও এনেকুৱা লাগে তেওঁক লৈ আমি জাষ্ট চৰ্চা এটা হৈ আছে চৰ্চা কৰিছোঁ তেওঁ যেন জীয়াই আছে আৰু তেওঁ আছে আচলতে তেওঁ দেহত্যাগ দিছে কিন্তু আমাৰ মাজত তেওঁ সদায় জীয়াই থাকিব তেওঁ প্ৰেম হৈ জীয়াই থাকিব তেওঁ গানৰ লগত জীয়াই থাকিব তেওঁ মানৱতাৰ লগত জীয়াই থাকিব তেওঁ সকলো জেগাত জুবিন দা আছে কাৰণ কিয় মানৱতা ধৰ্মটোৱে জুবিন দাই যদিও আমি চৰ্চা কৰি থাকোঁ মানৱতা ধৰ্ম আচলতে জুবিন দাই শিকাই গ'ল দেখাই গ'ল একদম প্ৰুফ তেওঁ নিজৰ কৰ্মৰ জৰিয়তে আৰু মৃত্যুৰ দিনা তেওঁ দেখুৱাই থৈ গ'ল সকলো ধৰ্মৰ মানুহ এটা সাংঘাতিক বিশ্বত বিৰল এটা ঘটনা মানে সমগ্ৰ বিশ্ব চমকিত হৈ পৰিছে হয় আচলতে জুবিন গাৰ্গৰ মৃত্যুক লৈ সমগ্ৰ বিশ্বই চাইছে কিন্তু এইটো কি ঘটনা হৈছে মোৰ ইমান ফোন আহিছে মোৰ মানে জুবিন দা যিদিনা ঢুকাইছে মই আচলতে মুম্বাইত আছিলোঁ দেই মোৰ নৱৰাত্ৰিৰ মানে মই প্ৰত্যেক বছৰে নৱৰাত্ৰি অনুষ্ঠান কৰোঁ গুজৰাটীসকলৰ সম্প্ৰদায় তেখেতৰ সম্প্ৰদায়ত মই নৱৰাত্ৰি 9 দিনৰ 10 দিনৰ এখন অনুষ্ঠান মানে সেই অনুষ্ঠান প্ৰত্যেক বছৰে কৰা যায় যোৱা বছৰ আগৰ বছৰ মই মুম্বাইত আপোনাৰ থানেত কৰিছিলোঁ কাজিৰৱালৰ মানে আণ্ডাৰত তেখেতৰ 2 বছৰ তাতে অনুষ্ঠান কৰিলোঁ তেনেকৈ এই বছৰ যোৱা মানে গুজৰাটত এনাগাম বুলি জেগা টুকুৰাত তাত মই যোৱা 17-18 চনতো মই অনুষ্ঠান কৰিছিলোঁ গতিকে ৰাইজখিনি খুব ভাল পায় গতিকে তেনেকৈ মোক নিমন্ত্ৰণ জনালে এইবাৰো গৈছোঁ যেতিয়া মোৰ 16 তাৰিখৰ পৰা হেৰি আছিল আপোনাৰ মানে ৰিহাৰ্চেল কৰি উঠি মই 19 তাৰিখে মানে মই কাপোৰ কানি কিনিবলৈ গৈছিলোঁ যে 10খন প্ৰগ্ৰাম আছে কাপোৰ কানি কিনিব লাগিব কষ্টিউম বেলেগ মিলাই পিন্ধি দিব লাগিব তেনেকৈ কাপোৰ কিনিব যাওঁতে 2টামান বাজিছে দেই 2টামান 2:30টামান এনেকুৱা মান টাইম হৈছে মই মাৰ্কেট চাই আছোঁ আৰু কি কিনিম তেনেস্থলত মোৰ বন্ধু এজনৰ ফোন আহিল যে জুবিন গাৰ্গ ঢুকাল নহয় মই যে ধেই ফাল্টু কথা কৈ আছে এইবিলাক কথা কিবা মিছা আৰু একেবাৰে মই ভাবিলোঁ যে আমাৰ যোনখন অনুষ্ঠান ৰৈ বিনালে
চাগে এইবোৰৰ জুবিন দাই এটা মানে বদমাচিকণ কৰি আছে অকণমান মানে জুবিন দা আমাৰ বদমাচি কৰি থাকেতো কিবা কিবি উৎপাত কৰি থাকে সৰু বাচ্চাৰ নিচিনা কিবা কিবি কৰি থাকে এইবাৰো কিবা এটা কৰিছে মই তোমালোকে নাজানা যোৱা এনেকুৱা কিবা এটা কৰিছে এইটো মানে আমাৰ জুবিন দাই উৎপাত এইবোৰ মিছা কথা এইবোৰ নিউজ খুলি চাওঁ নিউজতো তেনেকুৱা মানে উৰা বাতৰিৰ নিচিনাও লাগিছে মানে তথাপিও মানে মানুহজনী মই কিবা স্তব্ধ হৈ গৈছিলোঁ এইখিনি সময়ত যেতিয়া শেষত যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোষ্ট দিলে মই সেইখিনি সময়ত তাৰমানে একদম ব্লেংক হৈ গৈ একদম কান্দি মানে মানুহবোৰে মোক চাবলৈ ধৰিছে কি হ'ল কি হৈছে ঘৰত যেন দেউতা বা মাৰ এনেকুৱা খবৰ এটা পালে যিটো ভাগি পৰোঁ অকল মই নহয় গোটেই অসমবাসী গোটেই মই তেনেকুৱা প্ৰথম মই এখন হোটেলত চাহ খাব গৈছিলোঁ যেতিয়া ঘটনাটি মোক এজন মানুহে ক'লে যে জুবিন গাৰ্গ নাই মই বিশ্বাস কৰিব পৰা নাছিলোঁ তাৰপিছত যেতিয়া মুখ্যমন্ত্ৰী কোৱাৰ পিছত তোমাৰ দৰে একেই হৈছে মোক কিন্তু মোৰো মই ভাবিছোঁ এইটো উৰা বাতৰি জুবিন গাৰ্গৰ মাজে মাজে দুৰ্ঘটনা হৈ থাকে এবাৰ দুৰ্ঘটনা হৈছিলে তাৰপিছত হাস্পতাললৈ লৈ আহিলে মাজে মাজে কিবা কিবি ঘটনা ঘটি থাকে মই ভাবিছোঁ হয়তো কিবা এটা হৈছে পৰিছে হয়তো মেডিকেলত গৈছে কোনো এজন ব্যক্তি মানে বিশ্বাস কৰিব পৰা নাছিল যে জুবিন দা নাই আৰু মইতো এতিয়াও নহয় তাকে ৰূপালী তুমি আজি দীৰ্ঘদিন ধৰি মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ আৰু তোমাৰ গান শুনিছোঁ দীৰ্ঘদিন ধৰি তুমি অসমৰ সংগীত জগতত এক সুকীয়া যাত্ৰা তুমি কৰিবলৈ সক্ষম হৈছে বহু ঘটনা পৰিঘটনা তোমাৰ জীৱনত সংঘাত হৈছে তাৰ মাজতো তুমি নিজক থিয় কৰাইছা সংগীতে নহয় জানো আমি যিমান দূৰ জানো আজি অসমবাসীয়ে তোমাৰ গীত শুনিছে আৰু খুব ভাল পায় তোমাৰ অনুষ্ঠান আমিও খুব ভাল পাওঁ জুবিন গাৰ্গে তোমাৰ জীৱনত কেনেদৰে প্ৰভাৱিত কৰিছে তুমি জুবিন গাৰ্গৰ লগত বহু কাম কৰিছা বিহু গীতো গাইছা তুমি কেনেদৰে প্ৰভাৱিত কৰিছে আৰু সকলোৰে শিল্পীৰ এটি আশা যে জুবিন দাৰ লগত কাম কৰাৰ হয় জুবিন দাটো আমাৰ ৰিয়েল হিৰো আছিল ৰিয়েল হিৰো সৰুৰ পৰা জুবিন দাৰ গান মানে সৰুৰ পৰা জুবিন দাৰ গান শুনিয়ে জীৱন যৌৱন সঁচা কথা প্ৰেম জুবিন দাৰ গান শুনি প্ৰেম জুবিন দাক মই প্ৰথম বহুত দীঘলীয়া হৈ যাওঁ বহুত দীঘলীয়া তেনেকুৱা বহুত কথা আছে জুবিন দাৰ কথা ক'লে শেষ নহয় আচলতে তেওঁৰ ধেমালি তেওঁৰ ফূৰ্তি তেওঁ সেই গান গাব আহে যেতিয়া মই মানে ষ্টুডিঅ'ৰ কথাবিলাকে ক'ম আমি মঞ্চততো গোটেই ৰাইজে দেখি থাকে মানে ষ্টুডিঅ'ত যিবোৰ পাত কৰি থাকে আৰু বহু কথা আছে বহুত এনেকুৱা হাঁহি ধেমালি ভয়ো লাগে জুবিন দাই যেতিয়া অলপ মানে খাই থাকে যেতিয়া তেতিয়া ভয় লাগে জুবিন দাৰ ওচৰত কিবা কয় জুবিন দাই কিবা নকয় তেনেকুৱা আৰু কিন্তু তাৰে মাজত মানে জুবিন দাক প্ৰথমবাৰ মই লগ পোৱাখিনি ক'ম জুবিন দাক প্ৰথম লগ পাইছিলোঁ এগিল ফ্লেক্সকোপ জাহাজখনত মই গান গাইছিলোঁ ৰোহিত সোণোৱাৰ ৰোহিত সোণোৱাৰ তেওঁ আৰু মই তাতে গান গাইছিলোঁ জুবিন দা আহিছিল জুবিন দা আহিব বুলি আমি আগতীয়াকৈ খবৰটো পাইছিলোঁ আৰু খুব এক্সাইটেড হৈ আছিলোঁ জুবিন দা আহিব জুবিন দাক দেখিম আৰু মই যিহেতু ভৰলু মুখত জুবিন দাৰ অনুষ্ঠান হয় লতাশিলত হৈছিল বহুত দূৰৰ পৰা দেখা পাওঁ আমি সাধাৰণ এগৰাকী আছিলোঁ একেবাৰে সাধাৰণ ঘৰৰ সাধাৰণ ছোৱালী এজনীক তেতিয়াও সপোন তেনেকুৱা ইমান ডাঙৰ সপোন দেখা নাছিল যে জুবিন দাক ওচৰৰ পৰা পাম বুলি দেই তেতিয়া আৰু জুবিন দাক দূৰৰ পৰা দেখোঁ তেতিয়া ফ্ৰেছত যেতিয়া লগ পাইছিলোঁ মই জুবিন দাক কৈছোঁ জুবিন দাক এবাৰ চুই চাম আপোনাক মই এবাৰ চুই চাম জুবিন দাক চুইকে চাব লাগে ইফালে এবাৰ সাৱতি ধৰিছিল তাৰপিছত জুবিন দাক পাই খুব সুখী হ'লোঁ তেনেকৈ জুবিন দাক লগ পালোঁ তেওঁ জুবিন দাৰ নাম্বাৰটো সুধিলোঁ জুবিন দা আপোনাৰ নাম্বাৰটো পাম নেকি সাহস অকণমান ভয় খাওঁতো ভয় খাইছিলোঁ তেওঁ মৰম প্ৰথমবাৰ তেওঁ এটা মানে এটা বেলেগ আকৰ্ষিত বস্তু মানে কি ক'ম আৰু সন্মুখীন একদম মানে মানুহক লগে লগে আকৰ্ষণ কৰিব পাৰে ভালো লাগে মানুহজনক ইমান ভাল লাগে কিন্তু সপোন মানুহজন মোৰ কাৰণে আমাৰ সাধাৰণ একেবাৰে মানুহখিনিৰ কাৰণে সেইখিনি আৰু সপোন আছে তেওঁক দেখা পোৱাটোৱে মানে ডাঙৰ কথা এটা আৰু আটাইতকৈ তেওঁ ডাঙৰ এক ব্যক্তিত্ব সকলোকে তই বুলি সম্বোধন কৰিছিল তই মানে অতি আপোন মোকো প্ৰথম লগ পাই তই মোক যেতিয়া প্ৰথম লগ পাইছিল এনেকুৱা আৰু চুই চাবি মানে কি ভূত নেকি এইফালে মই তেখেতক সুধিলোঁ জুবিন দাৰ নাম্বাৰটো পাম নেকি আপোনাৰ গান গাবলৈ চেষ্টা এটা কৰি আছোঁ তাত কৈছে কি গান গাবি শিক প্ৰথমতে নাই গৈ শিকিব লাগিব আনুষ্ঠানিক শিক্ষাখিনি ল'ব দৰকাৰ কাৰ তাত শিকিম জুবিন দা নাই সুধিলোঁ তই এটা কাম কৰ তই দিগন্ত ভাৰতী চিনি পাৱ তাতে যাবি তাতে গৈ ভালদৰে তেওঁ খুব ভাল ভকেলিষ্ট ভাল ধুনীয়াকৈ মানে হেৰিবিলাক শিকায় আৰু ট্ৰেইনিং দিয়ে
তাৰপিছত আৰু মই তেনেকৈ তাতে গ'লোঁ তাৰপিছত প্ৰথম মোৰ গীত কমলাবাৰীত যদিও আছিল কিন্তু বিহুগীত প্ৰথম বিহুগীত মোৰ জুবিনদাৰ লগত চেনিমাই বুলি চেনিমাই জুবিনদাৰ লগত মই কৰিছিলোঁ আৰু সেই যাত্ৰাটো অলপ জানিব বিচাৰিছোঁ প্ৰথম গীত সেই যাত্ৰাটোত যেতিয়া ষ্টুডিঅ'ত জুবিন গাৰ্গ গৈছে জুবিন গাৰ্গেতো একেবাৰে ৰাতিহে গীত গায় কেনেকুৱা অপেক্ষা কেনেকুৱা তোমাৰ মানে জানদাই মানে আমাৰ অৰূপ জান্দা তেখেত জানদাই তাৰমানে তেওঁ ক'লে জুবিন দাটো দেৰিকৈ আহিব ফোন কৰিছিল আমাৰ অসীম দা তেওঁ ঢুকাল বাৰু তেওঁৰ আত্মাই শান্তি পাওক য'তেই আছে থাকক আচলতে আমাৰ মাজৰ পৰা গুচি গ'ল গোটেই বিহু গানবোৰ তাতেই হৈছিল তাত হৈছিল আমাৰ জাপৰি ষ্টুডিঅ'খনত তাত 8টা বজাত আৰু দেই ৰাতি 8টা বজাৰ পৰা মানে কি জুবিন দা আহিব কেইবাটাও গান মানে তেওঁ এটা গান নাগাইছিল নহয় কেইবাটাও গান 10-12টা গান 10-12টা গান গাব বুলি যাব আৰু যাব এটা গান লৈ কিন্তু কেতিয়াও নাহে তেওঁ তেনেকৈ 8টা বজাৰ পৰা ৰখিছোঁ আৰু জুবিন দা আহিব 12টা বাজিল 12টা বাজিল 12:30 বাজিল 1টা বজাত জুবিন দা আহিছে এণ্ট্ৰি মাৰিছে বুকখন ঢাপকৈ মাৰিছে মোৰ জুবিন দা আহা বুলি কোৱালৈকে ঢাপকৈ মাৰিছে তাতে তোমাৰ গীত গাব মোৰ গীত গাব প্ৰথম গীত গাব মই গোৱা নাই আৰু গীতটো জুবিন দাই গাব আৰু ধুনীয়া হৈ পৰিব মই আৰু ফিল পাম জুবিন দাই যে গাই দিব তেতিয়া মই চাগে গাবলৈ আৰু ফিল পাম তেওঁ ধুনীয়া ধুনীয়া কাজবোৰ লগত তেনেকৈ মই ফ'ল' কৰি যাম বিহুবিলাক তেনেকুৱাইতো মানে আপোনাৰ কম্প'জিশ্যনবিলাকতো একেই মই অকণমান তেওঁৰ পৰা মানে শিকিবলৈ পাম তেওঁ গাই থাকোঁতে তেওঁ ডাবিং চাবলৈ পাম তেনেকৈ আহি পাই গোৱা নাই বহি আছে আৰু দেই তাৰপিছত সৌভাগ্যক্ৰমে তেওঁ গীতটো গালে বৰ ধুনীয়া লাগিছে তেতিয়া গানটো আছিল ঢৌ দেখি ভয় লাগে সাগৰৰ কিজানিবা নিয়ে উটুৱাই তাতেও সাগৰৰ এটা হেৰি আছে উল্লেখ আছে মই তাৰপিছত তাৰপিছত মই নাগালোঁ সেইদিনা জুবিন দাই গোৱাই মানে মোৰ ইমান গোটেই গানটো জুবিন দাক গাব দিলোঁ মানে গোটেই গানটো বহুত সময়ো নহয় তেওঁতো 10 মিনিট 5 মিনিটতে গোটেই গান ন ইমানকেইটা গান মানে 2 ঘণ্টাত শেষ আৰু 10-12টা গান 2 ঘণ্টাত ফিনিছ গালে গোৱাৰ পিছত আৰু জুবিনদাৰ ফটোজটো উঠিলোঁ ভাল লাগিল সেইটো এটা ভাল সময় আছিল সেইটো এটা তোমাৰ একদম স্মৰণীয় মুহূৰ্ত আৰু তাৰপিছত আৰু এটা যৌবন্ধু এলবামখনতো তেওঁ গীত গাইছে সেইটো আকৌ অলপ মেমৰেবল তেওঁ 3 দিন 4 দিনমান মোক মানে পিছুৱাই আছে সাগলিত মাতিল তাতে বহি লেকচাৰ মাৰি ধেমালি কৰি গান নহ'ল আজি নাগাওঁ কাইলৈ গাম আকৌ দিলে কাইলৈ আহি আকৌ সময় দিলে আকৌ কাইলৈ গ'লোঁ মুনীন বৰুৱাই ভাগৰি গৈছিলে কাইলৈ সময় দিলে ভাগৰি গৈছিলে তেওঁৰো নিজৰো কামবোৰ চলি আছিল চলি থাকে তেনেকৈ আৰু এইটোৱে জুবিন গাৰ্গৰ মানে আটাইতকৈ ডাঙৰ ব্যক্তিত্ব কাৰণ কিয় তেওঁ অন্তৰৰ পৰা গাইটো গীত আৰু যদিও 3-4 দিন সময় সেয়া মানে লৈছিল তেওঁ গানটো গাওঁতে কিন্তু তেওঁৰ ওচৰত গ'লে কিবা ভাল লাগে ফূৰ্তি গানৰ বিষয়ে চৰ্চা কৰি থাকে শিকাই মানে শিকটো তেওঁ যিবোৰ কথাবোৰ কয় জ্ঞানৰ ভঁৰাল বহু কথা জানিব পাৰি সংগীতেই নহয় কেতিয়াবা কেনেকুৱা হৈছিল জানে মোৰ কথা কৈছোঁ কথাটো বেয়া নাপায় যাতে ৰাইজেও বেয়া নাপায় যাতে মানে কেনেকুৱা হয় তেওঁক বহুত ভাল পোৱা যায় ন বহুত ভাল পায় ৰাইজে বহুত বেছি ভাল পায় কেতিয়াবা এনেকুৱা হয় যেতিয়া জুবিন দাই কিছুমান এই যে নাগাওঁ ষ্টেজত প্ৰগ্ৰাম নকৰোঁ এই যে এবাৰ ধাৰাপুৰ মোৰ মাহঁতৰ ঘৰ তাতে একদম চিয়াৰ ভাঙি ৰাইজে একদম ষ্টেজ ভাঙি ল'ৰাবোৰে মদ খাই উৎপাত তেতিয়া কেতিয়াবা এনেকৈ খং উঠিছিলে আৰু তেতিয়া জুবিন দাই ইমান তেওঁ কিয় কৰি তেওঁৰ পৰা আমি শিকিবলগীয়া বহুত তেওঁ শিকাব তেওঁ নতুন প্ৰজন্মক আৰু ভাল শিক দিব লাগে তেওঁ এইবোৰ কৰিলে নতুন প্ৰজন্মই তেনেকুৱা কিছু কৰিব কামবোৰ তেতিয়া খুব খং উঠে ক'বতো একো নোৱাৰোঁ খং উঠিছিল কিন্তু এতিয়া কিছুমান বস্তু তাৰমানে যিবোৰ তেতিয়া বুজি পোৱা নাছিলোঁ এতিয়া মানে এনেকুৱা লাগে যে কাৰ লগত আছিলোঁ আমি সেইটোৱে কথা আৰু আমি কিমান সৌভাগ্য আমাৰ যে মই জুবিনদাৰ লগত গান গাইছোঁ জুবিনদাৰ লগত কথা পাতিছিলোঁ জুবিনদাৰ বহি খানা খাইছিলোঁ জুবিনদাৰ লগত ফূৰ্তি কৰিছিলোঁ এজন ঈশ্বৰ পুৰুষ আমি চিনিয়ে নাপালোঁ সেইটোৱে আমাৰ তেনেকুৱা হয় যে এইটো কথাই হয় কাৰণ কিয় মা দেউতা থাকিলে আমাৰ অনুভৱ নাহে সদায় দেখি থাকোঁতো মা দেউতা নোহোৱা হোৱাৰ পিছতহে গম পোৱা যায় তেওঁ এজন এনেকুৱা ব্যক্তি আছিল মানে এই ভৰপাইটো তাৰমানে আমাৰ
অসমবাসীয়ে কেতিয়াও পূৰণ কৰিব নোৱাৰিব সেইটোৱে মই ৰূপালী বহুত আৱেগিক হৈ পৰিছা মই গম পাইছোঁ আৰু ৰূপালী মই তুমি যেতিয়া প্ৰথম যেতিয়া তোমাক কৈছে যে গীত শিকিব লাগে তোমাক গীত শিকিব ৰাস্তাটো দেখুৱাই দিলে তাৰপিছত তোমাৰ প্ৰথম গীত কৰিলা তাৰপিছত লাহে লাহে ৰূপালী কাশ্যপ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হৈ পৰিল অসম নহয় তুমি ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ত তুমি উজ্বলি উঠিছা বিভিন্ন অনুষ্ঠানত তুমি গীত পৰিৱেশন কৰিছা বিভিন্ন ঠাইত তাৰপিছত জুবিন গাৰ্গৰ লগত তুমি কাম কৰিছা তাৰপিছত কেনেকুৱা তোমাক ব্যৱহাৰ কৰে জুবিন গাৰ্গে তাৰপিছত মানে যে ৰূপালী যে মন জয় কৰিলা তুমি এনেকুৱা ধৰণৰ হয় হয় জুবিন দা এজন এনেকুৱা ব্যক্তি যে একদম কৃষ্ণ কানা তেওঁৰ কাৰণে সকলো সমান আছিল যেতিয়া ওচৰত যাওঁ ধুনীয়া কাপোৰযোৰ পিন্ধি ধুনীয়া লাগিছে দেই তোক মানে তেওঁৰ মানে কথাবোৰ কেনে মাল লাগিছে তোক এনেকুৱা টাইপৰ তেনেকুৱা ধৰণৰ কিছুমান ধেমালি কৰে তেওঁ মানে কেতিয়াও মনৰ মানে মনটো ইমান চাফা আছিল তেওঁ কেতিয়াও তেওঁৰ চকুজুৰিয়ে কেতিয়াও মানে বেয়া ইংগিত বা বেয়া হেৰি এটা কেতিয়াও তেওঁ চকুৰে এজন ছোৱালী মানুহৰ যেন ছিক্স চেন্স এটা পাৱাৰটো বহুত মই ৰূপালী মই এটা কথা ধেমালি ফূৰ্তি ৰূপালী মই এটা কথা সুধিছোঁ যে জুবিন গাৰ্গে যেতিয়া অসমৰ বিভিন্ন অনুষ্ঠান মই প্ৰতিগৰাকী অতিথিকেই মই সেই কথাষাৰ সোধোঁ মই কিছুদিন আগতে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী এগৰাকীকো মই সেই প্ৰশ্নটি সুধিছোঁ জুবিন গাৰ্গে যেতিয়া বিহুৰ অনুষ্ঠান কৰিব যায় জুবিন গাৰ্গে যেতিয়া বিভিন্ন অসমৰ বিভিন্ন ঠাইলৈ বিভিন্ন কাৰণত জুবিন গাৰ্গক নিমন্ত্ৰণ কৰে আমি দেখোঁ বাউন্সাৰ পৰ্যন্ত ৰাখে হয়নে নহয় অনুষ্ঠানত কিমান তেওঁক মানে চিকিউৰিটি দিয়ে কিন্তু সেই বিদেশত জুবিন গাৰ্গৰ এনেকুৱা এটি স্থানত মৃত্যু হ'ল তোমাৰ কেনেকুৱা অনুভৱ হৈছে জুবিন গাৰ্গৰ ক্ষেত্ৰত অলপ কি কৰা মানে কেনেকুৱা হ'ল কথাটো হ'ল ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পিছত আমাৰ মানে অমূল্য সম্পদ জুবিন দা চবেই গম পাইছিল তেওঁ অসুখ হওঁতে যিটো মানে অসমখন কপি গৈছিল চব মানুহে জুবিন দাৰ কি হৈছে কিমান মানুহ গৈছিল নহয় জানো আমিয়ে ক'ৰবাত গ'লে জুবিন দাক লাষ্ট মই লগ পাইছিলোঁ হেৰি জুবিন চৰ্চা ছিজন মৃণালকান্তি দাৰ ছিজন 10 নে 11 এইটো দেখিছোঁ তোমালোকৰ ভিডিঅ'বিলাক মানে নিউজবিলাক দেখিছোঁ সেইদিনা যেতিয়া তেওঁ আহিছিল তেতিয়াই তেওঁ অসুস্থ বেছি দিনৰ কথা নহয় যোৱা দুমাহ হৈছে চাগে জুবিন চৰ্চাৰ তেওঁ যে আহিছিল তেতিয়া তেওঁ চাই আছোঁ তেওঁ মানুহজন মানে সম্বৰ্ধনাটো তেওঁ উঠি ল'ব পৰা নাছিল লাহে লাহে খোজকাঢ়ি আহি বহি দিয়াৰ পিছত মানুহজন মনৰ জোৰ আছিল দেহৰ জোৰ এনেকৈ কঁপি আছে ভৰিখন হাতখন কঁপিছে অকল মানুহৰ মৰমৰ কাৰণে তেওঁক যে বিচাৰিছে জুবিন চৰ্চা বুলি এটা অনুষ্ঠান এখন যোৱা বছৰ আহিব পৰা নাছিল সেই মৰমৰ মানুহজনে মৰমৰ কাৰণে মৰি থাকিল আচলতে আমুকে টানিছে তামুকে টানিছে কাউকে না ক'ব নোৱাৰিলে জীৱনত সাধাৰণ মানুহক বাকী কোনোবা ডাঙৰ কোনোবা মিনিষ্টাৰে নহওক কিয় বা হেৰিয়ে নহওক কিয় তেওঁক কাকোকে না কৰিব নোৱাৰিলে সেইদিনা যে সম্বৰ্ধনা জনাইছিল সেইদিনাই মোৰ চাই আছোঁ তৃষ্ণা বা মই আলোচনাও কৰিছোঁ জুবিন দা অসুস্থ আহিব নালাগিছিলে আৰু বিশ্বাস কৰক গোটেইখন মানে ল'ৰা ছোৱালী যিমান আছিল তাত চবকে মানে অট'গ্ৰাফ ইমান বুক সন্মুখত থৈ দিছে আৰু তেওঁ দি গৈ আছে মৃণালকান্তিদেৱে কৈছে মৃণালকান্তিদেৱৰ লগত মোৰ ইয়াত এক বৰ সুন্দৰ সম্পৰ্ক তেখেতে কৈছে যে মই যেতিয়া জুবিন গাৰ্গক নিমন্ত্ৰণ কৰিব যাওঁ তেওঁৰ ঘৰত মই বহু কিবা কানি খোৱা বস্তু লৈ গৈছিলোঁ তেওঁ মানে খাব ইচ্ছা নকৰে মানে তেওঁৰ মানে শৰীৰে নাটানে তেনেকুৱা ধৰণৰ আৰু মৃণালকান্তিদেৱৰ লগত যথেষ্ট কাম কৰিছেতো মৃণালকান্তিদেৱৰ মানে যিটো বন্ধুত্বৰ খাতিৰতো তেওঁ গৈছে সেই অনুষ্ঠান তেওঁৰ যেতিয়া বাৰ্থডে দিনা এইটো সাংঘাতিক তেওঁ মানে এনেকুৱা লাগে যে তেওঁ যাব বুলি তেওঁ আগৰ পৰাই গম পাইছিল নেকি তেওঁ ঈশ্বৰ পুৰুষ তেওঁ চাগে আগতেই এতিয়া যাম আৰু তেনেকুৱা এটা পৃথিৱীখন মই এতিয়া ত্যাগ দিম এতিয়া মোৰ জাগাত যাম আৰু মৃণালকান্তি নিজৰ মানে ইমান আমাৰ মৃণালদাও বৰ সাধাৰণ মানুহ খুব সাধাৰণ হিচাপে জীৱন যাপন কৰে তেওঁৰ বাৰ্থডে দিনা তেওঁ ধুনীয়াকৈ গৈছে নিজে গৈছে 2-3 ঘণ্টা তাতে হাঁহি ফূৰ্তি ধেমালি কৰি খাই লৈ ফূৰ্তি কৰিছে সেই তাকে সেইদিনা মৃণালদাক লগ পাই মৃণালদাই খুব কান্দিছে বৌয়ে খুব কান্দিছে ভাবা নাছিলোঁ যে সি আমাক শেষ বিদায় দিবলৈ আহিছিল শেষ বিদায় দিবলৈ মোৰ প্ৰশ্নটো আছিলে ৰূপালী আমি জুবিন গাৰ্গক সেই বিদেশত তেওঁক লৈ গৈছে ক'বলৈ বিচাৰিছোঁ তেওঁলোকে কিয় মানে তাকে ক'বলৈ বিচাৰিছোঁ মই যে আমি এইদৰে তেওঁক দেখিলোঁ আমি মাজে মাজে লগ পাওঁ কিন্তু
তেওঁৰ লগত থকা ব্যক্তিখিনি যিখিনি ব্যক্তি তেওঁৰ লগত এনি টাইম থাকে মেনেজাৰে হওক তেখেতসকল এনি টাইম থাকে দেই ষ্টুডিঅ'ত থাকিলেও থাকে ক'ৰবাত গ'লেও তেখেতসকল গাৰ চাৰ দৰে থাকে দেই গতিকে আমাতকৈ আমিতো যিখিনি জানোৱে তাতকৈ বেছি তেখেতসকলে গম পাইছিল যে তেওঁ কিমান অসুস্থ দায়িত্ব দিয়া হৈছে মেনেজাৰক মেনেজাৰক দায়িত্ব দিয়া হৈছে মিউজিচিয়ানখিনি যিখিনি মিউজিচিয়ান আমাৰ গায়ক গায়িকা যি গায়িকা লগত গৈছে তেওঁ তো গোটেইখিনিক দায়িত্ব দিয়া হৈছিল আৰু দায়িত্ব দিব কিয় লাগে তেওঁ অসমৰ আমাৰ সম্পদ এজন ইমান ডাঙৰ সম্পদ এজন তেওঁক দায়িত্ব দিয়া বুলি নহয় আমিয়ে ৰাতি দিনে ওচৰত জুবিনদা থাকিলে কি খাব কি নাখাব জুবিনদা খাই কেনে যাতে অলপ মানে পৰিচয় নাযায় তেওঁ পিছফালে মানুহ আগৰি ধৰি থাকে তো তেনেস্থলত মই ভাবোঁ যে প্ৰত্যেকজন দুখী যদি মই মানে মোৰ কথা দেই যদি তাত গৈছিল বাৰু অনুষ্ঠানখন হৈছে তেওঁ তাত গৈছে নৰ্থ ইষ্ট ফেষ্টিভেল তেওঁ অসমখনক যিমান পাৰে জিলিকাব বিচাৰিছিল গোটেই বিশ্বত জিলিকাব বিচাৰিছিল তেওঁৰ উদ্দেশ্যটো মই ভাবোঁ যে সেইটোৱে আছিল আৰু তুমি যিটো কৈছা যে কাকো না কৰিব নোৱাৰে তেওঁ গৈছে যোৱালৈকে ঠিকে আছে অনুষ্ঠান কৰিছে অনুষ্ঠান পৰিৱেশন কৰিব তাত গৈ ফূৰ্তি কৰিছে ৰেষ্টুৰেণ্টখনত গান গাইছে ফূৰ্তি কৰিছে তেতিয়া ঠিক আছে তেওঁ এটা বাচ্চাৰ নিচিনা মানুহ এজন তেওঁ ভিতৰত বাচ্চা এটা আছে তেওঁ যিটো কৰিম বুলি শিশু এগৰাকী আছে তেওঁ কৰিম বুলি কৰে মানা কৰিলেও কৰে চব হয় আৰু জানে নহয় যদি জানেই তেনেহ'লে যেতিয়া য়টখনত যোৱা কথা আছিল তেনেহ'লে সেইখিনি সময়ত আপোনালোকে কিয় মানাটো বাদ দিয়ক কিবা এটা বাহানা কিয় নকৰিলে কিবা এটা বাহানা কৰিব লাগিছিল কিবা এটা বাহানা কৰক কিবা এটা অসুখ দেখুৱাওক কিবা মোৰ মতেতো সাগৰত যাবই নালাগে মোৰ মতে যাৰ কাৰণ তেওঁ চিজাৰ এটেক আৰু যিখিনি জেগাত গৈছে সেইখিনি জেগা সেইটোৱে কৈছোঁ সেইখিনি জেগা আমি সংবাদত পোৱা মতে অতিকৈ বিপদজনক তেওঁ সুস্থ আছিল তেওঁ গোটেই ৰাতিটো টোপনি মৰা নাই সেই কাপোৰযোৰে তেওঁ নেক্সট দিনা আমি দেখিছোঁ একেই কাপোৰ দেখিছোঁ গতিকে তেওঁক মানে ইউজ কৰাৰ নিচিনাই হৈছে নিজৰ ফূৰ্তিৰ কাৰণে নিজৰ আমেজৰ কাৰণে জুবিনদাক লৈ গ'ল ভিডিঅ' দিছে একেবাৰে কাটি আৰু মই এতিয়া কথা মই আৰু ভিডিঅ' আছে কাৰণ কিয় জুবিনদাক ভাল পোৱা মানে ভাল পাই এক্সাইটেড চবেতো ভিডিঅ' বনাইছে নিশ্চয় আৰু বহুতো ভিডিঅ' আছে যিবোৰ ভিডিঅ' আমাৰ মাজত উলিয়াই দিয়া নাই আৰু তাৰপিছত ৰূপালী দেখিলোঁ তাৰপিছত যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'লে সেইটোতো আৰু এইটো মৃত্যু হৈয়ে গ'ল আৰু যে যিমানে যি তেওঁক হেৰি নকৰক তাৰপিছত এতিয়ালৈকে যি ঘটনা পৰিঘটনা তুমিতো নিজেই দেখিছা সমদল উলিয়াইছে অনুৰাগীক লৈ এতিয়া টনা আজৰা হৈছে আমিও জুবিন অনুৰাগী এনেকুৱা ধৰণৰ সমদল হৈছে বাদ্যশিল্পীসকলে এজন বাদ্যশিল্পীয়ে কৈছে যে এয়া ইলেকশ্যন কেম্পেইন বা কি এইটো মানে ৰাজনৈতিক কিবা গুণ পাইছে এই যিটো ন্যায়ৰ কাৰণে মানুহ হাবাথুৰি খাইছে ক'ৰবাত লাঠিৰ কোব খাইছে সৌসিদিনা বাক্সাত তেনেকুৱা ঘটনা হৈছে তুমি কি ক'বা এতিয়া কথাটো হ'ল যে আজি জুবিনদাই মৰি তেওঁ অসমখন পুৰা বিশ্বত জিলিকাই গ'ল চাৰ্চ কৰিছে আজি ইমান দেশত প্ৰত্যেকজন ব্যক্তি বিশ্বৰ প্ৰত্যেকজন কোনাই চাৰ্চ কৰি কোন হয় এইজন মহান শিল্পী এই মহান শিল্পীজন কোন হয় আৰু নৰ্থ ইষ্ট যিসকলে নৰ্থ ইষ্ট বুলি শব্দটো নাজানিছিল যদিও জানিছিল ক'ত আছে বুলিও নাজানিছিল তো আজি জুবিনদাই যিটো বিচাৰিছিল তেওঁ মৰি আজি সেই সপোনটো পূৰা কৰি থৈ গ'ল প্ৰথম কথা আজি যিটো বিতৰ্কবোৰ হৈ আছে মই ভাবোঁ অথচ জুবিনদা যিটো মানুহ মানে ঈশ্বৰ তেওঁ আমাৰ ভগৱান যিখিনি কাম কৰিব লাগে ভগৱানেই কৰিব পাৰে আচলতে হয়নে নহয় গতিকে এই পলিটিক্স তেওঁক লৈ অথচ পলিটিক্সটো নকৰে যাতে যদি কৰিও আছে নকৰে যাতে আৰু আচলতে কি হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত ধন্যবাদ তেওঁ বহুত কৰিছে কিন্তু দেই যথেষ্ট সন্মান সহকাৰে তেওঁক অনা নিয়াৰ ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি যিটো সন্মান পূৰ্বে তেওঁক শ্ৰদ্ধাঞ্জলি দিছে তেওঁ শত প্ৰণাম বহুত যথেষ্ট কৰিছে তাৰ মাজত যিবোৰ এতিয়া চাওক তেওঁক ভাল পোৱা মানুহসকল এইটো নহয় যে পলিটিকেল মানুহখিনিয়ে পলিটিকে কৰিব তেওঁক ভাল পাইছিল যেতিয়াই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখেৰেও শুনিছোঁ তেওঁক জুবিনদাক তেওঁ বৰ ভাল পাইছিল যথেষ্ট ভাল পাইছিল তেওঁ বন্ধু আছিল তেওঁ গান ভাল পাইছিল আৰু ভাল পাবই কাৰণ কি জুবিনদাই কামেই তেনেকুৱা গান তেওঁ শুনাৰ লগে লগে মানে এতিয়া আৰু শুনি কেনে আৰু
কিবা বেলেগ এখন পৃথিৱীত গুচি যোৱা যেন লাগে নহয় গতিকে ভাবোঁ যে এতিয়া জুবিন দাক লৈ আৱেগিক যিখিনি হৈ আছে মানুহবোৰ মানে বিশ্বাস কৰিব পৰা নাইতো কি কৰিম কি নকৰিম যুৱ সমাজটো বেলেগ ধৰণৰ মানে এনেকুৱা হৈ গৈছে কি কৰিম কি নকৰিম এতিয়া সেইটোৱে কথা এতিয়া আমাৰ শিল্পী ফালৰ পৰা হওক আমাৰ ৰাইজৰ ফালৰ পৰা হওক সকলোৰে ফালৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক প্ৰশাসনকে হওক আমাৰ আইনৰ ওপৰত আমাৰ পূৰা ভৰসা আছে আমি অনুৰোধ জনাইছোঁ যাতে সঁচা ঘটনাটো আমাৰ ৰাইজে গম পাব লাগে কাৰণ কি আমাৰ জুবিন দা আমাৰ অকল এগৰাকী গায়ক নহয় তেওঁ আমাৰ পুত্ৰ আমাৰ ঘৰৰ প্ৰত্যেকটা ঘৰৰ পুত্ৰ কাৰোবাৰ ভাই কাৰোবাৰ জুবিন গাৰ্গে নিজেই কৈছে যে মোক ঘৰৰ অসমীয়াৰ প্ৰতিখন ঘৰে মোক সদস্য বুলি ভাবে এতিয়া ইণ্টাৰভিউ ৰীতা বাইদেউৰ যি বিশিষ্ট লেখিকালি ৰীতা বাইদেউৰ ইণ্টাৰভিউটো চালে গম পোৱা যায় গোটেই ইণ্টাৰভিউটো মই মানে চাই মই মানে ভাবিছোঁ যে তেওঁ কিমান কি ইনডাইৰেক্টলি কথা কিছুমান কৈ গুচি গৈছিলে সেইখিনি মিলি গৈছে গোটেই মই মৰিলে চিনেমাখনৰ কথাৰ ক্ষেত্ৰতো তেওঁ কৈছে যে ৰৈ ৰৈ বিনালে আজি কান্দিব নালাগে চিনেমাখন চালে কান্দিব দিছে কথাবিলাক বেলেগ ধৰণৰ হৈ গৈছে নহয় জানো ৰূপালী তোমাৰ মই বুজি পাইছোঁ তোমাৰ আৱেগ বুজি পাইছোঁ আৰু শিল্পী সমাজে যথেষ্ট প্ৰতিবাদ কৰিছে যথেষ্ট ন্যায়ৰ কাৰণে ওলাই আহিছে শিল্পী সমাজে আৰু অসম চৰকাৰৰ প্ৰতি তেওঁলোকে সদায় দৃষ্টি নিবদ্ধ ৰাখিছে আৰু গতিকে আমি কথা বহু পাতিলোঁ ৰূপালীৰ কণ্ঠত এই যে মৃত্যু জিনাৰ গান জুবিন গাৰ্গৰ সেই গীতেই নহয় এতিয়া প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে মায়াবিনী ৰাতিৰ বুকুত অলপ শুনিব খুজিছোঁ আচলতে এই দুখৰ মুহূৰ্ত গান গোৱাৰ পৰিৱেশ যদিও নাই সেইটোৱে আচলতে কি হৈছে যেতিয়াবা জুবিন দা মানে তেওঁ নাই বুলি কেনে বিশ্বাস হোৱা নাই কিন্তু তথাপিও যিবোৰ চলি আছে বিশ্বাস কৰিবলগীয়া কৰিব লাগিব যে তেওঁ আৰু আমি মঞ্চত কেতিয়াও নেদেখোঁ কেতিয়াও মঞ্চত দেখি সেই উৎপাতকণ সেই হাঁহিটো সেই ধেমালিটো আমি মানে ৰাইজলৈ ওলাই অহা কি ক'ব আজি জুবিনদাৰ গান শুনাতকৈ মানুহে জুবিনদাক চাবলৈ মেছেজবোৰ পাবলৈ আহে জুবিনদাৰ কি ক'ব তেওঁ এতিয়া খং উঠি থাকে তেওঁ কি প্ৰত্যুত্তৰ দিব তাৰে তো সেইবোৰ চাবলৈ ৰাইজ হাজাৰ হাজাৰ লাখ লাখ ৰাইজ কেতিয়াবা তেওঁৰ পুৰণি গীতবোৰো ইমান সুন্দৰকৈ গাই দিয়ে তেতিয়াও ৰাইজ পাগল হৈ যায় কিন্তু গাব পৰা সেই মানে হেৰিটোত মানে এনেকুৱা হৈছে ৰাতি যেতিয়া বিচনাত শুবলৈ যাওঁ মোবাইলটো স্ক্ৰল কৰি তেওঁৰ এতিয়াও মোবাইলটো খুলিলে একো নাপায় আপুনি জুবিনদাৰ নিউজ আৰু তেওঁৰ সেই মেমৰি আগৰ কথাবিলাক মই এতিয়াহে বুজি পাইছোঁ সেই কথাবোৰৰ অৰ্থবোৰ তেওঁৰ খংটো আচলতে ক'ত আছিল মানে গোটেইখিনি মানে তেওঁ বহুত কথা নকয় বহু মানুহৰ খং উঠে তেওঁলোকে অভিনয় কৰে কিন্তু জুবিন গাৰ্গে অভিনয় কৰা খং উঠিলে কৈ দিয়ে তো এতিয়া মানে ক'ৰবাত যদি খং উঠিছিল নিজকে মানে মই থপৰিয়াই দিছোঁ এদিন মই ৰাতি নিজক কিয়নো জুবিন দাক তই ভুল বুজিছিলি সেইখিনি সময়ত আচলতে এইটো কথা আচলতে এনেকুৱা সেইটোৱে গতিকে ৰূপালী শুনিব খুজিছোঁ মৃত্যু জিনাৰ গানটি এটিকলি মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু আচলতে কি কম ৰূপালী বেলেগ ধৰণৰ পৰিৱেশ এটি হৈ গৈছে মই যথেষ্ট আৱেগিক হৈ পৰিছোঁ
মৃত্যুজিনাৰ গান মায়াবিনী যেন এতিয়া আমাৰ হৃদয়ত এক প্ৰাৰ্থনা হৈ ৰ'ল নহয় জানো তেওঁ ধুমুহাৰ সতে উৰিব খুজিছিলে ধুমুহাৰ সতে তেওঁ প্ৰত্যেকটা গান গীত মিলি গৈছে প্ৰত্যেকটা গীত এটা এটা শব্দ এনেকুৱা তেওঁ গাই গৈছে যেন তেওঁ মোৰ এনেকুৱা অনুভৱ হয় কেতিয়াবা এতিয়া ৰাতি শুই থাকিলে তেওঁৰ কথা ভাবি থকা যায় এটাও দিন যোৱা নাই তেনেকুৱা যে ৰাতিপুৱা উঠি এনেকুৱা লাগে যে তেওঁ আছে অকণ সময়ৰ পিছত চাওঁ নহয় মিছা তো এটা এটা গীত তাৰমানে এনেকুৱা গাই থৈ গৈছে এনেকুৱা লাগে যে তেওঁ বহুত আগৰ পৰাই তেওঁ এইবোৰ মানে জানিছিল কিছুদিন আগতে যে দুটি গীত বাতৰে শেষতে আৰু মোৰ অনুভৱ মই নথকাৰ অনুভৱ এই দুটি গীত শুনি মোৰ এনেকুৱা অনুভৱ হয় আৰু এনেকুৱা কণ্ঠ আৰু কেতিয়া পাম এনেকুৱা গীত আৰু কেতিয়াও শুনিব নাপাম আমাৰ কি হৈ গ'ল আমাৰ মানে এনেকুৱা এটা অনুভৱ আছিলে যে আমি গোটেই জীৱন জুবিন গাৰ্গক পাম মোৰ এনেকুৱা অনুভৱ আছিলে আমাৰ ৰাইজে অসমক আৰু দিবলগীয়া বহুত আছে তেওঁ যিমান চেঞ্জ কৰিছে আজিলৈ অসমত ইমান কাম যিখিনি কৰিছে তেওঁ এতিয়া মই ভাবিছিলোঁ যে তেওঁ এতিয়া ৰেষ্ট ল'ব দেই গান নাগায় চাগে তেওঁ কৈছিলোঁ মই গান নাগাওঁ আমাৰ নতুন প্ৰজন্মই এতিয়া গাওক বেষ্ট ছিংগাৰ এৱাৰ্ডবিলাক নতুন প্ৰজন্মই পাওক উৎসাহিত হ'ব কাম কৰিব চাই থাকিব কিন্তু তেওঁ সৃষ্টি বহুত আছিল লিখিবলৈ বহুত আছিল চিনেমা পৰিকল্পনা তেওঁৰ বহুত আছিল আৰু আচৰিত কথা ৰূপালী তুমি জুবিন গাৰ্গে ক'ত হাত দিয়া নাই আচৰিত কথা থিয়েটাৰ এখনত তেওঁ নহ'লে নহয় চিনেমা এখনত তেওঁ নহ'লে নহয় তেওঁ নিজৰ এলবামৰ লগতে তেওঁ কিমানখিনি সংগীতৰ আৰু বাদ্যযন্ত্ৰ বজোৱাৰ ক্ষেত্ৰত তেওঁ ক'বই নালাগে তেওঁ নেজানে কি নহয় জানো সেইকাৰণে ঈশ্বৰ পুৰুষ মানে আৰু যুৱ প্ৰজন্মৰ বহু শিল্পী তেওঁৰ ওচৰলৈ আহে পইচা নাথাকে তথাপিও সেই শিল্পীজনক তেওঁ নিৰাশ নকৰে মানে আচৰিত কথা দেই আমি যেতিয়া ধাৰ্মিক কথাবোৰ পাতোঁ বহুত কথা চৰ্চাত আহে মানুহে শুনেহে অকল তাক জানো ফ'ল' কৰে জানো ফ'ল' নকৰে কেতিয়াও ভাগৱত শুনে কিন্তু শুনাৰ পিছতে খুব পূজা পাঠ ঘৰত কৰে খুব নাম গান কৰে কিন্তু সেই ধাৰ্মিক যিবোৰ ইছলাম ধৰ্মীয় ধুনীয়াকৈ মছজিদত যায় নামাজ পঢ়ে 5 ওয়াক্ত নামাজ পঢ়ি আহে মানে মছজিদটোৰ ভিতৰত লৈ ঠিকে চব ভগৱান আছে বেয়া কথা ক'ব নালাগে বেয়া চৰ্চা কৰিব নালাগে বেয়া চিন্তা কৰিব নালাগে যাহা নামঘৰ হওক মছজিদ হওক মন্দিৰ হওক বাহিৰত ওলোৱাৰ পিছত তেওঁৰ পৃথিৱীখন বেলেগ হয় সেই লোভ সেই পইচা হাই কি কৰিম মানে ইজি মানি কেনেকৈ চৰ্চাত থাকিব পাৰোঁ কেনেকুৱা কি কিন্তু তেওঁ এজন ব্যক্তি এনেকুৱাকৈ শিকাই গ'ল য'ত ধৰ্মক লৈ কয় নহয় কি পূজা কৰিবি কি নামাজ পঢ়িবি কাৰণ ধৰ্ম পালন কৰ মানৱীয়তা আৰু তেওঁ ভগৱান বুলি ভাবিছিল প্ৰকৃতিৰ প্ৰতি প্ৰেম মানুহৰ প্ৰতি জীৱ জন্তুৰ প্ৰতি প্ৰেম তো আচল জীৱ জন্তুৰ সঁহাৰিখিনিও মানিব লাগিব কিন্তু কেনেকুৱা চাওকচোন আচৰিত কথা মানে ৰাজহাঁহে ফটো দেখি তাত তেওঁৰ ওচৰত যোৱা ছাগলীজনী বা গৰু বা আকাশত বান্দৰ এই পাৰ আচৰিত কথা আৰু আমি সঁচাকৈ আমি জুবিন যুগৰ মানুহ আমি বৰ সৌভাগ্য আমাৰ আচলতে কি আমি আৰু সদায় প্ৰাউড মানে এতিয়া প্ৰাউড কৰোঁ যে আমি জুবিন যুগৰ মানুহ সেইটোৱে মই ৰূপালী তুমি বাহিৰৰ মই অনুষ্ঠানৰ মাজত কৈছোঁ যে তুমি অসমৰ বিভিন্ন অনুষ্ঠানৰ লগতে তুমি বাহিৰত বেছিকৈ অনুষ্ঠান পৰিৱেশন কৰা আৰু তুমি মুম্বাইতো বহুত কাম কৰিছিলা এটা সময়ত এতিয়া তোমাৰ পৰিকল্পনা মই তোমাক যেতিয়া যোগাযোগ কৰিছিলোঁ তুমি কৈছিলা যে তোমাৰ অনুষ্ঠান আছে জুবিনৰ স্মৃতিৰ কাৰণে সেইখিনি কথা জানিব বিচাৰিছোঁ হয় যিহেতু মই বাহিৰৰ অনুষ্ঠানবোৰ কৰি আছোঁ মুম্বাই এতিয়া অহাকাইলৈ বেংগলোৰত মাতিছে বেংগলোৰ যিটো ইভেণ্ট মই মানে ইভেণ্ট মেনেজমেণ্টৰ লগত জড়িত হৈ আছোঁ তেখেতৰ কিছুমান শ্ব' মই কৰি থাকোঁ তাৰ পৰা মানে আমাক নিমন্ত্ৰণ কৰিছে জুবিন গাৰ্গৰ স্মৃতিক লৈ ট্ৰিবিউট কৰিব লাগে তো মোক ক'লে যে এনেকুৱা এজন মেল ছিংগাৰো প্ৰয়োজন তেনেকুৱা মই 2 এজনৰ
হেৰি তেওঁক ক'লোঁ কথা ক'লোঁ মানে ভৃগু কাশ্যপ আৰু দুই এগৰাকী ছিংগাৰৰ কথা তেতিয়া এনেকৈ ভৃগু যাব মোৰ লগতে ইনভাইট কৰিলে ভৃগু কাশ্যপ আৰু মই কাইলৈ গৈ আছোঁ তোমালোকে এইটো অনুষ্ঠান কৰিবা ন আৰু তোমাৰ যিহেতু বহু সপোন আছিল জুবিন গাৰ্গৰ লগত কাম কৰাৰ ভৱিষ্যতে তুমি কেনেকুৱা পৰিকল্পনা লৈছা আমাৰ অনুষ্ঠানৰ একেবাৰে অন্তিম মুহূৰ্তত আমি উপনীত হৈছোঁ যোৱাকালি মানে যোৱা বছৰৰ বিহু গান এটা অজয় ফুকনদাই মানে কম্প'জ কৰিছিল তেওঁ লিখা বহুত দিনৰ পৰা কৈ আছিলোঁ অজয়দাক মই কি অজয়দা জুবিন দাৰ লগত বিহু এটা কৰিব মানে আগত কৰিছোঁ যদি এতিয়া নতুনকৈ এটা বেলেগ বিহু এটা জুবিন দাৰ লগত কৰিম কেতিয়া জুবিন দাক লগ পাম কাৰণ জুবিন দাক লগ পোৱা ইমান সহজ কথা নহয়তো জুবিন দাই তেতিয়া এই ৰৈ ৰৈ বিনালে মুভিখনৰ লগত জড়িত তেতিয়া কাম চলি আছে জুবিন দাৰ লগত মই কথা পাতোঁ জুবিন দাই ক'লে তই অলপ সময় মই ভাগৰুৱা হৈ আছোঁ মই গাব পৰা অৱস্থাত নাই গাম মই যোৱা বছৰ নহ'ল তেতিয়া নহ'ল মই কৈছোঁ নাই নোগোৱাওঁ নহ'ল কাকোকে জুবিন দাই গাব লাগিব কিন্তু চাওকচোন দুৰ্ভাগ্যমান মোৰ মানে নহ'ল মই এই দুৰ্গা পূজাৰ পিছতে মানে অজয়ে কৈছিল যে তেওঁ মুভিখনৰ কাম শেষ হ'ব নহয় লাহে লাহে তেতিয়া ধুনীয়াকৈ গাব পাৰিব গোৱাই দিবি ৰিচেণ্টলি এখন মুভি মানে মুভিখনৰ নাম মই আপোনাক কৈ দিছোঁ হেৰি বৰলুইত প্ৰডাকশ্যনৰ হয় ডিফলো বুলি মুভি এখন আৰু ডাইৰেক্টৰ নেকিব দা আৰু প্ৰডিউচাৰ জেকিব দা মিউজিক জেকিব দাই কৰিছে তাতে কাষ্ট কৰি আছে অমৃতা গগৈ সুব্ৰত দেউৰী অৰুণ নাথ মৃদুলা বাইদেউ আমাৰ বৰুৱা অৰুণ হাজৰিকা এনেকুৱা ইত্যাদি বহুত কাম কৰিলে মুভিখন অলৰেডি হৈ গ'ল জুবিন গাৰ্গেও তাত কাম কৰিছিলে তেওঁ গীত তিনিটা গীত এটা মই গাইছিলোঁ এটা গায়ত্ৰী বা আৰু তেওঁৰ আছিল হাজৰিকা বা সেইটোৰ কাৰণে বহুত অসুবিধা হৈ গ'ল মোৰ গীতটোত অসুবিধা হৈ গ'ল মই যিটো জুবিন দাৰ স্কিল যিটোত গাই জুবিন দাই যিটো স্কিলত গাই সেইটো স্কিলত মই আগতীয়াকৈ গাই থৈ দিলোঁ জুবিন দাইটো গাবই তাৰপিছত জুবিন দা বহুত মানে ছিংগাপুৰ যোৱাৰ আগৰে ঘটনা এইটো জুবিন দা খুব অসুস্থ তেতিয়া হেৰি তাতে গৈ মানে শেখৰ গোস্বামীৰ তালৈ গৈ ষ্টুডিঅ'ত গৈ জুবিন দাই গীতটো গালে কিন্তু গীতটো মানে বহুত সেই ৰেঞ্জত গাব নোৱাৰিলে ভাগৰুৱা হৈ আছিল তেওঁ এটা স্কেল কমাই গালে গাই উঠি কিনে আকৌ দুদিন পিছত কৈছে কি নাই মোৰ গানটো মই গাইছোঁ যে মই সন্তুষ্ট নহয় আকৌ এবাৰ গালে আৰু গাই উঠি নেকিব দাই তাৰমানে পে'মেণ্টটোৰ কথা ক'লে আৰু দেই জুবিন দাক দাদা পে'মেণ্টটো অসমীয়া ইণ্ডাষ্ট্ৰীৰ অসমীয়া ছবিৰ কাম কৰি আছোঁ মই পে'মেণ্ট নলওঁ মই মানে যোনে অসমীয়া জগতখন আগুৱাই লৈ গৈ আছে মই তাৰ পৰা এটকাও নলওঁ দুটা গানৰে এটকাও নল'লে তাৰপিছত তেখেতত প্ৰব্লেমত পৰি গ'ল এতিয়া তেওঁতো ল' গাই থৈ দিলে আকৌ মই গৈ কিনে আকৌ সেই স্কেলত ৰিচেণ্টলি আজি 2 সপ্তাহ হ'ব আকৌ গালো ল' স্কেল আকৌ গায়ত্ৰী বাও নাই জুবিন দাই গাই থৈ দিলে ল' মোৰ যিদিনা এইটো গীত গাইছিল জুবিন দাই সেইদিনা সেইটো গীতো গাইছিল গায়ত্ৰী বাই গাই থৈ দিয়া গীতটো তেওঁতো ল'ত গাই থৈ দিলে এতিয়া মানে সেই গানটো দুটা ভাৰ্চনত কৰিব না গায়ত্ৰী বাৰ হেৰিত ৰাখি দিব আৰু জুবিন দাৰ ভাৰ্চনটো জুবিন দাৰ সেইটোৱে বহুত ভাল লাগিলে আজি ৰূপালী কাশ্যপ তুমি আহিলা আজি বহু কথা পাতিব লগা আছিলে তোমাৰ সৈতে তুমি ইমান সুন্দৰকৈ চিনেমাখনৰ কথা ক'লা আৰু তুমি জুবিন গাৰ্গৰ যিটো স্মৃতিৰ বাবে তুমি বাহিৰত যাবা বেংগলোৰত যাবা তুমি সুন্দৰকৈ আমাৰ শুভেচ্ছা থাকিলে আৰু মই ৰূপালী কাশ্যপক যেতিয়া যোগাযোগ কৰিছিলোঁ ৰূপালী কাশ্যপ খুব অসুস্থ হৈ আছিলে এতিয়াও তুমি অসুস্থ হৈ আছা তথাপিও তুমি জুবিন গাৰ্গৰ কাৰণে আৰু আমাৰ দা নিউজ প্লাছৰ আমি নিমন্ত্ৰণটো তুমি ৰক্ষা কৰি আহিছা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ আৰু কি ক'বা শেষত এটা কথাই ক'ম যে আমি আচলতে বৰ দুৰ্ভাগ্য আমি জুবিন দাক লৈ ন্যায় বিচাৰিবলগীয়া হৈছে কিন্তু তথাপিও আমি বহুত আশাবাদী আমাৰ ৰাইজ আমি নিৰাশ নহওঁ আমি সেই কয় নহয় ন্যায়ৰ সেই দুৱাৰত ৰৈ আছোঁ আমি যাতে আমি সঁচা কথাখিনি গম পাওঁ আৰু আমি ন্যায় পাওঁ আৰু আমাৰ জুবিন দাক আমি যাতে ন্যায় দিব পাৰোঁ তাৰে আশাৰে আমি ৰৈ আছোঁ আৰু যেতিয়ালৈ জুবিন দাই ন্যায় নাপায় আমাৰ চেষ্টা আমি বৰ কথাও ক'ম গৰিমা বৰ কথাও ক'ম ধৈৰ্য তেওঁ এগৰাকী এনেকুৱা মহিলা মানে কয় নহয় ঈশ্বৰ পুৰুষৰ মহিলা তেওঁ কেনেকৈ যে আছে মানে তেওঁৰ সেই বিষকণ বুকুত লৈ
সদায় তেওঁৰ চকুৰ পানী দেখিয়ে থাকোঁ কান্দি আছে মানুহজনীক ঈশ্বৰে তেওঁক শক্তি দিয়ক তেওঁ ধৈৰ্যটো ধৰি আছে আৰু ধৈৰ্য দিয়ক আৰু শক্তি দিয়ক তেওঁ যাতে এই যুদ্ধখন যুঁজিব পাৰে আৰু অসমবাসী অলপ শান্তিৰে থাকক ভগৱানে অসমবাসীকো কিছু ধৈৰ্য দিয়ক কাৰণ ন্যায়ৰ অপেক্ষাত আছো আইনৰ ওপৰত আমাৰ পুৰা ভৰসা গোটেই পৃথিৱীখন আইনৰ ওপৰত চলি আছে বহু ভাল লাগিলে ৰূপালী তোমাক আন এদিন নিমন্ত্ৰণ কৰিম তুমি আহি আমাক ধন্য কৰিলা আৰু ইয়াৰ লগে লগে বিশেষ অনুষ্ঠানৰ পৰা মই ধীৰাজ ডেকাই বিদায় দিছোঁ পৰৱৰ্তী অনুষ্ঠান আমি আয়োজন কৰিম জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আমি বিভিন্ন অনুষ্ঠান আয়োজন কৰি যাম আজি বিদায় লৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত